हेलो কি ঠিক আছে আই বাবা এতে যি তই আকলাই বহি আছা তাতে মিস্ত্রি মাখা কাম কৰি আছে পেন্ডেলৰ তই যাই অলপ চাই দিবা নৰা মই আকলাই কিমান চাম হা মাঘৰ 10 তাৰিখে বিয়া আৰে বৰখাৰ ভালে হৈছি তোৰ 12 তাৰিখে বিয়া তাই 10 তাৰিখে বিয়া এটা ভালে আকৌ চিন্তা নাই আর তই তাই কি মুখখান গাই কটি দৰে বুলে আছা যা মিস্ত্রি অলপ চাই দিকে মই হাতক চাহ পানী অলপ দেও কেইটাৰ পৰা কাম কৰি আছে যা ধুনিয়া লাগছে মাছাচোন এনেহেন কাপোৰযোৰ মই মুনুৰ বিয়াত পিন্ধি ভাল লাগব না মস্ত ভাল লাগছে মোৰো বিৰাট ভাল লাগছে মুনু চাচোন এইযোৰা বিৰাট ভাল লাগছে না কি নুৱে তো কিবা এটা সুধি থাকিলে তই মানে একদম ধ্যানে নাই এইযোৰা কাপোৰযোৰা ভাল লাগছে না নাই তোৰ বিয়াত পিন্ধিম মই তই কিয় দিনটো মন মাত থাকানো এনি টাইম খালি মনে মাত থাকে কথা পাতবাই মন নাযায় তাইৰ লগত মুনু তোর যি হবা লাগা আছিল হে হৈ গেল ইটা খালি তোর আহা দিন কেটা কেনকে ভালে ভালে যায় তাকে চিন্তা কর মা তাই হেদালক পারিবাই পারা নাই নাপারিলি হব নেকি পারিবাই লাগবো এনা প্রেম করা মই এইহে দেখা পাইছো হয় দে আর রসুন তোর বিয়া আহি পেলাক লগর পিছন এটাকো মাতা নাই আজি গধলা অলবি দয়ে মাতবা যাম নাই কোনো মোর লগর মাতবা লাগা নাই কি কয়ে তই চোন বেলেগর বিয়া খাই ফুরা মাতবাই লাগবো বেয়া নাপো তাহুন মই নাযাওঁ তই যা যদি যাবি কাবাক যদি মাতবা ইচ্ছা আছে মাতিবি এইটো কথা কয়ে ভুলে কথা কয়ে মস্ত অমগৰে তাই ভিন্দো ভালে আছে না কোন ভিন্দো কাক ভিন্দো বুলি মাতিছ তই তই বৰখাক বিয়া পাতিলে ভিন্দো হলি হয় বৰখাৰ কি খবৰে ভিন্দো বৰখাৰ খবৰ কিয় লাগে তো আৰু নেক্সট টাইম তই বৰখা যদি নাম উচ্চাৰণ কৰা নহয় চাই লবি তো সিংকে নকচোন ভিন্দো বৰখাক মই এতিয়াও বহুত বেছিয়ে ভাল পাওঁ বৰখাক যদি ইমানেই ভাল পাইছিলি বিয়া কিয় নাপাতিলি আৰু বৰখাৰ খবৰ লৈ নাথাকিবি তাইৰ বিয়াক গেলি এসপ্তাহো নাই ভগৱানৰ কৃপাত বিয়াখান ভালে ভালে হৈ গেল ৰবাচোন তাকেতো দুটা ছোৱালী মই বিয়া দি ফেললো এতিয়া মই কাৰ লগত দুখৰ কথা কওঁ কোনে মোক কামত সহায় কৰিব হ'ব দা ইমান দুখ কৰি থাকিবা নালাগে ছোৱালী হ'লে বিয়া দিবাই লাগিব ইমান দুখ কৰি থাকিলে কি হ'ব তথাপিও মই মাক না মোৰতো মনত পৰি থাকিবয়ে হ'ব দিয়া ইটা ভগৱানৰ ওচৰত এটাই কামনা সিহঁতৰ সংসাৰখন যাতে ভালে ভালে চলে নিয়ে আৰু প্ৰভু আজি ইভিনিং ৰেডি হৈ থাকিবা দেই তুমি মোৰ অফিচৰ লগৰ এজনে ভাত খোৱাকৈ মাতিছে তো তুমি ৰেডি হৈ থাকিবা দুয়োটাকে লাগি যাম আৰু মোৰ টিফিনটো ৰেডি হ'লনে বৰখা তুমি তাক এতিয়াও পাহৰিব পৰা নাই ন আৰে সি তোমাক পাহৰি গৈছে সি বিয়া পাতিছে সি সুখত আছে বেকাৰ আমাৰ দুয়োটাৰ সংসাৰত কিয় তুমি অশান্তি সৃষ্টি কৰি আছা কোৱাচোন চোৱা বৰখা তুমি অলপে চব পাহৰি যোৱা তোমাৰ লগত মই আছো আৰু গোটেই জীৱন থাকিম The number you are calling is either switched off or not reachable at the moment. ককবা গেছি চিন্তাই লাগছে হয় মোবাইলটো অফ কৰি থৈ দিছি ও মা আহি পাইছি না নাই মই ইমান ফোন মাৰি আছো মোবাইলটো চুইচ অফ তাকেতো মই দুনিয়াৰ ফোন মাৰি আছো অফ বাবলু এটা কাম কৰকেচোন তই বিচৰি যাগে যা আৰে মা এনেকুৱা এটা গলি নাই য'ত মই তাইক বিচৰা নাই বৰ আনচিলি নহয় বৈৰেৰে বিয়া কৰে একলাখান জ্বালা সদায় সদায় চলা দেই
চোন বেয়াৰ পিনে যাই আছে তই এটা কাম কৰ বাবলু তই থানাত নহলি বাতে কেছটো দি থৈ আগে মই যায়ে থাকো দে এক্সকিউজ মি আন্টি তাই অলপ বেছি ড্ৰিংক কৰিলে আজি তাই ঐ তই তো ফ্লেটত থাকো এইটো ক'ত লৈ আহিলি বে মোক প্লেট বুক কৰা আছে লাহে যাম ৰ দে মই ঠিক আছে মই যাওঁ আৰু এতিয়া আন্টি বাই 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 সি ইউ চুন কি চাই আছ ৰে ভূত দেখা পাইছ নেকি ফাৰ্ষ্ট টাইম দেখিছ গুড নাইট বাই মই যিটো বস্তু বয়া পাওঁ সেইটোৰ পালাতে সদায় কৰিব লগা হয় তোৰ সিলেকশন কিন্তু মানবা লাগা দে মা ভাল সিলেক্ট করলি তই মোর কারণে বিয়ার দিনের পৰা সদায় সদায় এখানে নাটক হব দে তুন টেনশন নলবি মই গোটেই জীবন ধৈর্য সহকারে এই নাটকখন চাব রেডি আছো কেতিয়াবা যদি নাটকখন ভাল লাগে হাহিম আৰু নাটকখন যদি কেতিয়াবা ভয়ানক হয় ভয় খাম আৰু যদি কেতিয়াবা নাটকখন বেয়া লাগে মই যদি কেতিয়াবা সহ্য কৰিব নোৱাৰো কান্দিম দে সঁচাই দে উপকাৰীক যে অজগৰে খাই কথাটো মিছা নহয় চালা তাইক ইমান হেল্প কৰিলো বিয়া পাতি দিলো বায়াক বুলি খবৰ এটা লৈছি ভিনাক বুলি খবৰ এটা লৈছি তুমি পিছে প্ৰণৱক লগ পোৱা নাই লগ মাজে মাজে পাওঁ কিন্তু আগৰ দৰে তাৰ সেই মাথা বোলাটো নাই কিবা হৈছে কিবা বেয়াই পালাক নেকি বেয়া পাই যদি মুখত কব লাগে এনেকে পেটত কিয় ৰাখে তাকেইতো একদিন তাহাৰ ঘৰত আমি নিজে যাওঁ নেকি নাই নাই নাযাওঁ দে সিহঁতে আমাক একো বুলি ভাবা নাই আমাক এবাৰ ফোন কৰা নাই কিয় যাম সিহঁতে তাতে সৰু কয় দিয়া নাযাওঁ দিয়া দুয়োটাই কিজানি দুয়োটাৰ লাইফত পুৰা এনজয় কৰি আছে আপোনাক এতিয়া ভাত দিছিলো খোৱা নাকি নাখালো মই ভাত চাত কিয় আরে সেইবিলাক কোনে খাই কোৱাচোন কি বনাইছা দালি হল পানীৰ নিচিনা না নিমখ হৈছে নে সোৱাদ হৈছে তুমি খাই থাকে যোৱা আৰু কি ভাবি থাকা কোৱাচোন ভাত বনাওতে নাই নাই আপুনি ভুল বুজিছে মই একো ভাবি থকা নাই এই চুপ থাকা মই আৰু এইবোৰ চাই থাকিব নোৱাৰো ইমানে যদি তাক পাহৰিব পৰা নাই তাৰ লগত গুচি যাবা মোৰ লগত থাকিব নালাগে আপুনি গম নাপায় নেকি মোৰ যে ডিউটি থাকে জানো ৰবা হেৰি কালি তোমাৰ লগতটো আহি ঘৰটোৰ কথা বৰ বয়াকে কৈছিল ঘৰটো অলপ ভাল কৰাৰ মাথা নামলো কিয় ফ্লেট এটা বুকিং কৰাই আছে মা আৰু মিছাতে ইয়াত পইচা খৰচ কৰি কি লাভ হয় নেকি মা মোৰ কাৰণে চাহ একাপ বনাই আনকচোন তুমি লাল চাহ খাবা না গাখীৰ দিয়া চাহ খাবা অবভিয়াছলি গাখীৰ দিয়া চাহ লাল চাহ খোৱা কোনদিনা দেখিছে মোক দেতে আনি দে বনি এই কেকৰি মৰণ নহয় কি আপাতোতকৈ জীৱনটো খালাকে মোৰ জীৱনটোও খালাক সারা বড়ি আহিও মই কাম কৰিব লগা হৈছি এক হিচাপে ঠিকে আছে দেচোন তাই এটি প্লেট ল বুলি কৈছি আৰামে হ'ব আমাৰ কিবা কবা কবলৈতো বহুত কিবা কিবি আছে তোমাক কিন্তু এটা কথাই কম শুনা এইখন সমাজত আমাৰ সন্মান আছে তুমি ৰাতি ৰাতি সদায় ৰাস্তা আগুৰি আগুৰি আহিবা তাৰে উপৰি ইমান ছুটি ছুটি ড্ৰেছ পিন্ধা মানুহবিলাকে বাহিৰত বুবু বাবা কৰি থাকে তো হোৱাট ননসেন্স কি উল্টা পুল্টা কথা ক'বলৈ আহিছ তোৰ টকাৰে মই ইয়াত খায়ো থকা নাই আৰু এইবোৰ কাপোৰ তোৰ টকাৰে মই পিন্ধা নাই বুজিছ তই এটা সামান্য সুপাৰভাইজাৰ হয় তাকো সেই প্ৰাইভেট কোম্পানীৰ আৰু সি মোক জ্ঞান দিবলৈ আহে
আৰু শুন আৰু নেক্সট টাইম মোক এনেকুৱা প্ৰশ্ন কৰিবলৈ নাহিবি এআই ফাৰ্ষ্ট আৰু এআই যাতে লাষ্ট বুজিছ আৰু এটা কথা শুন মোৰ টকা মোৰ ইচ্ছা মই কি পিন্ধো ক'ত ঘূৰো মোৰ কথা আণ্ডাৰষ্টেণ্ড মাথা বেয়া কৰি দিয়ে খাই যা আপোনালোকে খাই থাকক সেই মৰমৰ পুতেকৰ লগত এদাইতো তাই আমাৰ খবৰ নলয়ে কালি পূজাখান পাতিলো তাই পূজাখানকো নাহিল বৰ একেবাৰে বিজি ইমানে বিজি না ঘৰৰ পূজাখনত যে আহিবা নৰে অলপ বেছিয়ে দেখাইছি লাগাতকে বেয়া সময়ত হেল্প কৰিছিলো না এতিয়া ভাল সময়ত পাৰি গৈছি কি হলে মাতি ৰাখিলে শুনা নোপোৱা নাই তাৰ ঘৰত আছিলো কচোন কালি মই আহি ৰাতি ইয়াতে ফাইল এটা থৈছিলো ৰঙা কালাৰৰ হ'ল কি মইতো গম পোৱা নাই তুমি গম নোপোৱা দেখাও নাই মই নহয় নহয় তোমাক বাহিৰে ঘৰত কোন থাকে কোৱাচোন কোন থাকে তুমি যে গম নোপোৱা কাৰ কথা ভাবি থাকা কাৰো কথা ভাবা নাই কাৰো কথা ভাবা নাই তুমি হা কাৰো কথা ভাবা নাই হা তুমি তাৰ লগত থাকিব লাগে মোৰ লগত নহয় মোৰ মাথা কিয় খাই আছা এনে এনে বহুত হল তুমি বহুত কলা আৰু মই বহুত শুনিলো আৰু তোমাৰ এটা কথাও মই শুনাত নাই আৰে মানুহৰ ধৈৰ্য ধৰিব পৰা এটা ক্ষমতা থাকে তুমিতো মোৰ ধৈৰ্যৰ বান্ধ ছিঙি পেলাইছা টিনা তুমি কি বিচাৰা হা মই মোৰ মা দেউতা ঘৰ দুৱাৰেৰে তোমাৰ লগত ফ্লেটত থাকিব যাম তোমাৰ এই ইচ্ছা কোনো দিন পূৰ্ণ নহব কিউজ মি হঠনিৰ পৰা তাৰ আগত ইমান ডাঙৰ ডাঙৰকে কথা কৈ আছ আৰে তোক কৈছো তই কি বুলি ভাব নিজকে হা বিয়াৰ দিন ধৰি তোৰ কেকে মেমে শুনি আছো তোৰ কথা কোৱা ষ্টাইলটো দেখিলে মোৰ তাৰ ছিঙি যায় বহুত সহ্য কৰি আছো আৰু তোক মই সহ্য কৰিব নোৱাৰো বুজি পাইছ আৰু শুন তোৰ যদি ইমানেই নিবৰ মন গৈছে মোৰ মায়ে তোক বহুত ভাল পায় মৰমৰ বোৱাৰীয়েক নহয় তই মোৰ মাক লৈ যাবি তোৰ ফ্লেটত কি সেই গয়াবোৰৰ ফ্লেটত থকাৰ দিন আহি গ'ল বাবা যা আমি গয়া আমাৰ পঢ়া লিখা নাই আকৌ গম পাইছ না আমি এই ভাঙা ফুটা ঘৰটোতে থাকিম যা তোক নিবা খুজি তয়ে যাগে আৰু শুন তই মোক পাৰা যদি ক্ষমা কৰি দিবি কাৰণ কিয় মোৰ ভুলৰ কাৰণে আজি এই দশা হ'ল তোৰ গম পাইছ না মোক সঁচাই ক্ষমা কৰি দিবি তই সময়টো নাথাকে ৰৈ সময় হ'ল পাখি লগাকাৰ চাওঁতে চাওঁতে বৰষাৰ বিবাহৰ 5টা বছৰ সম্পূৰ্ণ হ'ল কি খবৰ বৰষা ভাল মোকতো চাগে তুমি পাহৰিয়ে গৈছা ন হয়ে দিয়া তেনেকুৱা সময়ৰ লগে লগে মানুহে নিজৰ অতীতকো পাহৰি যায় বাৰু ভালেই কৰিছা সেইবোৰ বাদ দিয়া বাকী তোমাৰ খবৰ কেনে আৰু তোমাৰ অৰ্ধাংগিনীৰ তুমি ঠিকে কৈছিলা বৰষা মই জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰো আৰু তোমাৰ কথাষাৰে সঁচা হৈ ৰ'ল মই বহুত চেষ্টা কৰি মোৰ সংসাৰখনক বচাব নোৱাৰিলো বাবা তই মোক ক্ষমা কৰি দি আজি মোৰ ভুলৰ কাৰণে তই এই দিন দেখা লগা হৈছিল টিনা মই তোমাক আজি এটা প্ৰশ্ন কৰিব বিচাৰো তুমিতো জানিছিলা আমি বহুত দুখীয়া
তোমালোকৰ ষ্টেটাছৰ লগত আমাৰ ষ্টেটাছ কোনো দিন নিমিলে তাৰ সত্ত্বেও তুমি মোৰ দৰে দুখীয়া এজনৰ লগত কিয় বিয়া হৈছিলা সেইটোৱেতো মোৰ ডাঙৰ ভুল হ'ল যোনটো মই ভাবিছিলো যে তোক মোৰ মতে চলাব পাৰিম বুলি নিজৰ মতে চলিব বিচাৰিছিলো ঘৰতো সেই নিজৰ মতে চলিব নোৱাৰিলো আৰু বিয়াৰ পিছতো তয়ো একে ওলালি আৰু শুন তোক মই ফ্লেটলৈ মোৰ হাজবেণ্ড হিচাপে নহয় চাকৰ হিচাপেহে নিব বিচাৰিছিলো ভালে চিন্তা কৰিছিলি তই কিন্তু তোৰ এই চিন্তাধাৰা সফল হ'ব নোৱাৰে কাৰণ কিয় জান মই মোৰ জন্মদাত্ৰী মাৰ কাৰণে নিজতকৈ বেছি ভাল পোৱা প্ৰেয়সীক হেৰালো আৰু তই মোক সেই মাৰ লগতে বিচ্ছিন্ন কৰিব আহিছ হা তই এতিয়াই এই মুহূৰ্ততে এইখন ঘৰৰ পৰা ওলাই যা জীৱনত তোৰ মুখ নেদেখাবি মই তোৰ পৰা ডিভৰ্চ বিচাৰো গেট আউট আৰু মোৰ 3 বছৰ আগতে ডিভৰ্চ হৈ গ'ল তাৰপিছত কাম মা ভাইটি দেউতা সিহঁতক লৈয়ে মই ব্যস্ত ঠিকেই মোৰো একে সুখে দুখে বিয়াৰ 5টা বছৰ পাৰ কৰি দিলো তুমি সুখী নহয় নেকি দুখীও নহয় কিন্তু তেওঁৰ মনত এটাই সন্দেহ যে মই তোমাক পাহৰিব পৰা নাই পাৰিছা জানো পাহৰিব প্ৰথম ভালপোৱাক পাহৰা ইমান সহজ নহয় অলকে যদি আমি আৰু আগৰ দৰে এক হওঁ কি কৈছা তুমি এইবোৰ বিশ্বাস কৰা এইবাৰ আমাৰ কাহিনী মই আধৰুৱা হ'বলৈ নিদিওঁ মই গোটেই জীৱন তোমাৰ লগত থাকিম বৰষা পাগল হৈছা নেকি আশা কৰোঁ আমাৰ এয়াই শেষ লগ পোৱা হওক মোৰ এখন সংসাৰ আছে তুমি মোৰ লগত কৰাৰ দৰে মই তেওঁৰ লগত বিশ্বাসঘাতকতা কৰিব নোৱাৰো বাই মোৰ ছোৱালীজনীৰ স্কুল ছুটিৰ টাইম হৈছে তুমি তোমাৰ জীৱন যাত্ৰাত আগবাঢ়ি যোৱা হেপী জাৰ্নি সৰি বৰষা সৰি নাহো কেতিয়াও তোমাৰ সংসাৰত জুই লগাবলৈ এতিয়ালৈকেতো তোমাৰ ছবিখন বুকুত লৈয়ে জীয়াই আছো আৰু গোটেই জীৱন তেনেকেই জীয়াই থাকিম কিন্তু এটা কথা শুনি যোৱা বৰষা এইটো জন্মত আমাৰ প্ৰেম কাহিনী সফল নহল কি হল অহা জন্মত হলেও তুমি মোৰ হ'বই লাগিব তো ভিডিওটো সম্পূৰ্ণকৈ চোৱাৰ আপোনালোকক বহুতে ধন্যবাদ আৰু আজি আমাৰ বৰষা ওয়েব সিৰিজখনৰ পৰিসমাপ্তি ঘটিল তো কেনেকুৱা পালে চাই জনাব তো আজি আমাৰ গোটেই বৰষাৰ মানে আৰ্টিষ্টসকলৰ লগত আপোনালোকক চিনাকি কৰাই দিম তো এয়া হ'ল বৰষা নমস্কাৰ মই শিল্পী বৰ্মন আৰু এইটো বৰষাৰ মাক মই বৰষাৰ মাক মীৰা বৰ্মন আৰু এইটো মোৰ মা মানে নমস্কাৰ মই অলকেশৰ মাক বিনিতা ডেকা আৰু এইটো মানে মোৰ ওয়াইফৰ বয়ফ্ৰেণ্ড আৰু মালখোৱা পাৰ্টনাৰ বিকি বৰ্মন আৰু ই আমাৰ কাহিনীটো ষ্টৰী মানে ইয়াৰে আছে আৰু এইটো গমে পাইছে প্ৰণৱ মোৰ পৰা বৰষাক যোনে কাঢ়ি নিলা নমস্কাৰ মোৰ নাম হিৰক আলৈ আৰু মইতো মোকতো গমে পাইছি অলকেশ আৰু মোৰ নাম দীপু বৰ্মন আৰু এয়া মোৰ অৰ্ধাংগিনী নাটকখনত ডিভৰ্চ হৈ গ'ল টিনা নামটো নমস্কাৰ ৰোজাক্ষী দাস আৰু পিনেতো মাইনাক চিনিয়ে পায় আপোনালোকে অনামিকা বৰ্মন আৰু লাষ্টত আমাৰ এটা ডাঙৰ সদস্য আছে বৰষাৰ প্ৰথম এপিসোড আৰু সেকেন্ড এপিসোডত ওলাইছে নামটো কোৱা তো ভিডিওটো চাই যদি আপোনালোকে ভাল পালে ভিডিওটো লাইক কৰক ভিডিওটো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু আগৰ এপিসোড কেইটা যদি আপোনালোকে চোৱা নাই চাব লিংকটো দিয়া আছে ডেসক্ৰিপচনত বাকি এতিয়ালৈকে যিসকলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক ধন্যবাদ জয়